আমি পৰম সৌভাগ্য যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰক্ষেপিত কৰি মাহমৰা বিধানসভা সমষ্টিৰ কাৰণে নৱনিৰ্বাচিত হৈ আমাৰ জনতাৰ সেৱা কৰিবৰ কাৰণে যুৱ নেতা মৰমৰ বিধায়ক সুৰুজ দিহিঙীয়া ডাঙৰীয়াক প্ৰথমবাৰৰ কাৰণে ভৰালিপুখুৰী পঞ্চায়তত আদৰণি জনাবৰ কাৰণে ভৰালিপুখুৰী পঞ্চায়তৰ সমূহ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা একত্ৰিত হৈ আজি আমাৰ দুৱৰী গাঁও যুৱ সংঘৰ এই ৰাজহুৱা খেলপথাৰৰ প্ৰেক্ষাগৃহত আমি আজি তেখেতক আমন্ত্ৰণ কৰি আনি আমি এসাঁজ সম্প্ৰীতি এসাঁজ খোৱাৰ লগতে আমি বিজয় উল্লাসো ৰাইজে কৰিলে। তাৰ লগে লগে সমান্তৰালকৈ তেখেতক ইয়াত আহি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তাসকলেও তেখেতক মৰম আদৰ জনালে, অভিনন্দন জনালে। আৰু আগন্তুক দিনত মাহমৰা বিধানসভা সমষ্টিটোৰ ভিতৰত ভৰালিপুখুৰী পঞ্চায়তে ভাৰতীয় জনতা পাৰ্টীৰ যি শক্তিশালী ভূমিকাৰে কাম কৰি গৈ আছে, সেই ভূমিকাত তেখেতে অভিভাৱক স্বৰূপে নতুনকৈ দায়িত্ব গ্ৰহণ কৰিয়ে যিখিনি আমাক আশ্বাস দিছে আৰু যিখিনি তেওঁ আমাৰ প্ৰতি বা ৰাইজৰ প্ৰতি যিখিনি কৰণীয় কামখিনি যি প্ৰতিশ্ৰুতি মানে হৈ তেখেতে কাম কৰাৰ যি প্ৰতিশ্ৰুতি দিছে, এইখিনিও আমাৰ ৰাইজে অতিশয় আনন্দিত হৈছে। আৰু আজি অতি সৌভাগ্যৱান তেখেতে বিধানসভা দায়িত্ব গ্ৰহণ কৰি প্ৰথমবাৰৰ কাৰণে আমাৰ ভৰালিপুখুৰী পঞ্চায়তৰ অন্যতম এই দুৱৰী যুৱ সংঘৰ যি ৰাজহুৱা প্ৰেক্ষাগৃহ আছে, এই প্ৰেক্ষাগৃহলৈ তেখেতে এককালীনভাৱে 5 লাখ টকাও আজি তেখেতে ইয়াত ঘোষণা কৰিছে। আৰু খুব কম দিনৰ ভিতৰত তেখেতে এইটো নিজৰ প্ৰচেষ্টাৰে কনষ্ট্ৰাকশ্যন কমিটিৰ যোগেদি হওক লাগে বা তেনেধৰণে কামখিনি কৰাৰ এটা পোষকতা কৰি ৰাইজক আশ্বাসিত কৰিছে। গতিকে আমি আশা প্ৰকাশ কৰিছোঁ যে ভৰালিপুখুৰী পঞ্চায়ত বুলিয়ে নহয়, সমগ্ৰ অসমৰ এটা অন্যতম আমাৰ সমষ্টি মাহমৰা বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টিত বিগত দিনবোৰত যিমানখিনি কাম হ'ল আৰু বাকী যিখিনি আধাৰুৱা কাম হ'ল, তেখেতৰ নেতৃত্বত বিধানসভাৰ চৌহদত আমি বলিষ্ঠভাৱে তেখেতক উপস্থাপন কৰিব, সেইটো আমি বিশ্বাস ৰাখিছোঁ। আৰু আমাৰ নেতা হিচাপে আমি যোগেন মোহনৰ পাছতেই আমাৰ শ্ৰদ্ধাৰ কেবিনেট মন্ত্ৰী আছিল, এতিয়া তেখেত উচ্চ সদনৰ ৰাজ্যসভাৰ সাংসদ হিচাপে দায়িত্ব লৈছে। আৰু বিধানসভাত আমাৰ সুৰুজ দিহিঙীয়া ডাঙৰীয়াই দায়িত্ব লৈছে। আৰু আটাইতকৈ ভাল লগা কথা, আমাৰ যি ভৰালিপুখুৰী পঞ্চায়ত আছে, এই ভৰালিপুখুৰী পঞ্চায়তৰ আমি সৰ্বোচ্চভাৱে গত সময়ত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু আমাৰ পঞ্চায়তো আমাৰ একক সংখ্যাগৰিষ্ঠ হিচাপে ভাৰতীয় জনতা পাৰ্টী আমি সেৱা আগবঢ়াই আছোঁ ৰাইজক, আৰু সেই সেৱা আমি অটুট ৰাখিম। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আজি কাৰ্যকৰ্তাসকলে সেইকাৰণে খুব আনন্দ উল্লাসেৰে আজি এই দিনটো অতিবাহিত কৰিছে। গতিকে তেখেতৰ উপস্থিতিয়ে আমাকো খুব উৎসাহিত কৰিছে, আৰু আমি আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টী আৰু অধিক শক্তিশালী হৈ কাম কৰি যাম, ৰাইজৰ সেৱা কৰি যাম বুলি আমি প্ৰতিশ্ৰুতি কৰিছোঁ। মাহমৰা বিধানসভা সমষ্টি একেবাৰে মধ্যস্থল মাহমৰা বালিদান দুৱৰী গাঁৱত, আৰু ইয়াত আমাৰ মাহমৰা অঞ্চলৰ ভৰালিপুখুৰী গাঁও পঞ্চায়তৰ কাৰ্যকৰ্তাসকলে নিৰ্বাচনত জয়লাভ কৰাৰ পিছত একগোট হৈছে, এটা প্ৰীতি ভোটৰ আয়োজন কৰিছে। চাৰিওফালে ঢোলৰ মাত শুনিছে, আপোনালোকে সকলোৱে বিহু গাইছে, নাচিছে, ফূৰ্তি কৰিছে। কাৰ্যকৰ্তাসকলৰ এই আনন্দত ময়ো আহি অংশগ্ৰহণ কৰিছোঁ। কাৰ্যকৰ্তাসকলৰ যি মৰম চেনেহ, স্থানীয় ৰাইজৰ অভূতপূৰ্ব যি মৰম আদৰ পাইছোঁ, ই সঁচাকৈয়ে গৌৰৱান্বিত হৈছোঁ। আৰু ৰাইজে ইমান অভূতপূৰ্ব সমাদৰ দিছে, ইমান মৰম দিছে, চেনেহ দিছে, আশীৰ্বাদ দিছে, যিমান সম্বৰ্ধনা পাইছোঁ, মৰম পাইছোঁ, তাৰ কাৰণে শংকিতও হৈছোঁ, শংকাতো ভুগিছোঁ। কাৰণ এখন গামোচা দি যি শুভেচ্ছা জনাইছে, শুভেচ্ছা গ্ৰহণ কৰিছোঁ, কিন্তু এই শুভেচ্ছা, এই সম্বৰ্ধনা, এই মৰমৰ দায়িত্ব বহুত আছে। গতিকে মই পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ৰাইজে ভবা ধৰণে, ৰাইজে আকাংক্ষা কৰা ধৰণে যাতে আমি কামখিনি সততা নিষ্ঠাৰে কৰি লৈ যাব পাৰোঁ, তাৰ কাৰণে মই কাৰ্যকৰ্তাসকলকো অনুৰোধ জনাইছোঁ। আমাৰ সংবাদদাতা, বিশিষ্ট ব্যক্তিসকল, বিশিষ্ট শিক্ষাবিদসকল, মাহমৰাৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা সামাজিক ব্যক্তিসকল, সকলোৰে মই আশীৰ্বাদ বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ, যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ দিনত মাহমৰাক আমি বহু আগুৱাই লৈ যাব পাৰোঁ। তাৰ কাৰণে সকলোকে সততা নিষ্ঠাৰে কামখিনি কৰিবলৈ আহ্বান জনাইছোঁ। আৰু আগন্তুক দিনত বিশেষকৈ মাহমৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ইতিবাচক কথা বতৰাৰ মাজতে মই গঠনমূলক সমালোচনাও সকলোৰ পৰাই বিচাৰিছোঁ। যিখিনি কথা ভুল হৈছে শুধৰাই দিবলৈ আহ্বান জনাইছোঁ, যিখিনি কথা শুদ্ধ হ'ব এই কথাখিনিত সহযোগিতা জনাবলৈ অনুৰোধ জনাইছোঁ। প্ৰত্যেকটো ক্ষেত্ৰতে মাহমৰাবাসীৰ ৰাইজৰ মই সহযোগিতা আশা কৰিছোঁ। মুখ্য কাম বুলি
চাওক মুখ্য কাম বুলি কাম নাথাকে সাধাৰণতে, কিন্তু স্বাস্থ্য, শিক্ষা, কৃষি সকলোৰে ক্ষেত্ৰতে আমি একে অগ্ৰাধিকাৰ ভিত্তিত গুৰুত্ব দিব লাগিব। কাৰণ মাহমৰা গ্ৰাম্যাঞ্চলে পৰিৱেষ্টিত এটা সমষ্টি, চাহ বাগিচাৰে পৰিৱেষ্টিত এটা সমষ্টি। গতিকে এই অঞ্চলত যথেষ্ট কাম যোৱা 10 বছৰত হৈছে আৰু থাকি যোৱা কামখিনিও কৰিব লাগিব। আৰু আগন্তুক দিনত নতুন নতুন আন্তঃগাঁথনি জৰিয়তে দি আমি সমষ্টিটোক আগুৱাই নিবলৈ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।